নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? গজেন্দ্ৰ কুমাৰ তান্তি। গজেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? জিলা সুপল, বিহাৰৰ পৰা। গজেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 27-10-2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? হংসাদেশত বাল যোগেশ্বৰ প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা লৈছিলোঁ। তাতে ভক্তি কৰিছিলোঁ। তাতে মই সেৱা কৰোঁতে প্ৰচাৰ সহায়কৰ পদ পালোঁ। প্ৰচাৰ সহায়কৰ অৰ্থ হ'ল প্ৰেম ৰাৱত দেৱৰ বাৰ্তা সকলো ব্যক্তিৰ ওচৰলৈ নিয়া, সকলো ব্যক্তিৰ কাণে কাণে পঠিওৱা। যেতিয়া মই তাত 5টা বছৰ সেৱা কৰিলোঁ, তাৰপিছত সেৱা সহায়ক যি হয় সেৱা কৰিব পালোঁ। সেৱা সহায়ক হিচাপে মই মাহেকীয়া সেৱাৰ কাম কৰিছিলোঁ, ফচলি সেৱাৰ কাম কৰিছিলোঁ। তাতে যিসকলে নাম দীক্ষা লৈছিলে তেওঁলোকক প্ৰেমী বুলি কোৱা হয়। সকলো প্ৰেমীৰ ওচৰলৈ গৈ মাহে মাহে পইচা লৈ ৰিচিপ্ট দিব লাগে। তাক কোৱা হয় মাহেকীয়া সেৱা। তাৰপিছত ফচলি সেৱা আহে, বছৰত 2বাৰ হয়, এটা ঘেঁহুৰ এটা ধানৰ। ধানৰ সময়ত গৈছিলোঁ প্ৰত্যেক প্ৰেমীৰ ওচৰত। তেওঁ নিজৰ ইচ্ছা অনুসাৰে 5 কিলো, 10 কিলো, 50 কিলো অৰ্থাৎ নিজৰ ক্ষমতা অনুসাৰে তেওঁলোকে আমাক দিছিলে। তেতিয়া আমি কেন্দ্ৰলৈ গৈ জমা দিছিলোঁ। তাৰপিছত কেন্দ্ৰত জমা কৰাৰ পিছত সেইবোৰ বেছি ৰাজবিদ্যা কেন্দ্ৰ চহৰপুৰ, ছত্তৰপুৰ, নতুন দিল্লীলৈ ড্ৰাফৰ মাধ্যমেৰে পঠিয়াই দিছিলোঁ। গজেন্দ্ৰ, আপুনি কৈছে যে আপুনি 20 বছৰ ধৰি বাল যোগেশ্বৰ দেৱৰ সৈতে জড়িত আছিলে আৰু তাতে আপুনি প্ৰচাৰকৰ পদতো আছিলে। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? বাল যোগেশ্বৰ দেৱ মহাৰাজৰ সৈতে জড়িত হৈ থাকি 20 বছৰলৈকে মই সেৱা কৰিছোঁ, তন মন ধন অৰ্পিত কৰি। কিন্তু মই আজিলৈকে কোনো লাভ প্ৰাপ্ত নকৰিলোঁ, য'ত নেকি ক্ষতিহে হৈছে। মোৰ পৰিয়ালত হাই কাজিয়া হুলস্থুল আছিল, সেয়া দূৰ হোৱা নাছিল। আমাৰ আৰ্থিক সমস্যা ইমান আছিল যে মই নিজে ইনকাম কৰিছিলোঁ, প্ৰেক্টিছো নিজে কৰিছিলোঁ। পইচা মই বহুত দেখোঁ, কিন্তু পইচা ক'ৰ পৰা ক'লৈ পানীৰ দৰে বৈ যায় গমেই নাপাওঁ। ঘৰত ইমান আৰ্থিক সমস্যা আছিল যে মই চিন্তাত পৰি গৈছিলোঁ যে এতিয়া এনেকুৱা লাগে যে এই পৃথিৱীত জীয়াই থকাটো একেবাৰে অৰ্থহীন হৈ পৰিছে। ইয়াৰ পিছত 2014ত জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য এজন মই লগ পালোঁ। তেওঁ ক'লে যে আপুনি যি প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা যি লৈছে সেয়া কালৰ ভক্তি। এই ভক্তিক আপুনি এৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। আপুনি নাম লোৱা মাত্ৰেই সকলো সমস্যা দূৰ হৈ যাব। তাৰপিছত তেওঁ মোক বিস্তাৰিতভাৱে ক'লে। তেওঁ কোৱাৰ পিছত মই যেতিয়া চাৰ্চ কৰিলোঁ, তেতিয়া সকলোখিনি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছিলে তেওঁ ঠিকেই কৈ আছিলে, এয়া কালৰ ভক্তিয়েই হয়। মই মনতে প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, যদি মোৰ সমস্যা আঁতৰি যায় তেন্তে মই নাম দীক্ষা যি আছে নিশ্চয় ল'ম, আপোনাৰ শৰণ নিশ্চয় গ্ৰহণ কৰিম। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজক মনে মনে প্ৰাৰ্থনা জনালোঁ। কিন্তু নাজানো কোনটো জন্মৰ পুণ্য আছিল, পৰমাত্মাই মোৰ কথাখিনি শুনিলে আৰু মোৰ যিমান সমস্যা আছিলে সেয়া একেবাৰে দূৰ কৰিলে। মোৰ ঘৰত হাই কাজিয়া বহুত আছিলে, কেছ চলি আছিলে, কিন্তু মই দেখিবলৈ পালোঁ যে কেছত জাজমেণ্ট হ'ল। জাজমেণ্ট হোৱাৰ পাছত মই সংকল্প ল'লোঁ যে এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিম। তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত প্ৰথমটো লাভ এইটো হ'ল যে মই তাম্বাকু খাইছিলোঁ, পাণ খাইছিলোঁ, দিনে প্ৰায় 10খনমান পাণ খাই দিছিলোঁ। চাদাৰ কথানো কি ক'ম, সেয়াটো অগণন। ৰাতিপুৱাৰ পৰা গধূলিলৈ যে কিমান খাইছিলোঁ তম্বাকু। কিন্তু পৰমাত্মাৰ দয়াত প্ৰথম লাভটো মোৰ এইটো হ'ল যে নিচা এৰা খালে নিচামুক্ত হৈ গ'লোঁ। দ্বিতীয় লাভ হ'ল যে আমি কি কৰোঁ
হিছাৰলৈ তাৰিখত গৈছিলোঁ। তাতে কি কৰোঁ, যেতিয়া দিল্লী মেট্ৰ' ষ্টেচনৰ পৰা নামোঁ, আশ্ৰমৰ ফালে যেতিয়া যাওঁ তেতিয়া মোৰ বুকুত ইয়াত বিষ হ'ব ধৰিছিলে। ইমান বেছি বিষ হ'ব ধৰিলে, ইমান ডাঙৰ ঘূৰণীয়া কিবা এটা হৈ গৈছিলে। তাৰপিছত সাহস কৰিব পৰা নাছিলোঁ যে আশ্ৰমলৈ যাব পাৰিম। কিন্তু মনে মনে মই মালিকক প্ৰাৰ্থনা জনালোঁ, হে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ, মই আপোনাৰ শৰণলৈ আহিছোঁ। মোৰ কি হ'ল? যদি এই খবৰ মোৰ পৰিয়ালৰ মানুহে গম পায়, তেতিয়া মানুহে বহুত ভাল বেয়া কথা ক'ব আৰম্ভ কৰিব। লাহে লাহে যেতিয়া আশ্ৰমলৈ গ'লোঁ, আশ্ৰমলৈ যোৱাৰ পিছত যেতিয়া দণ্ডব্ৰত প্ৰণাম কৰিলোঁ পৰমাত্মাৰ শৰণত, মোৰ যে এয়া বুকুৰ বিষ ইমান ডাঙৰ যে কিবা এটা হৈছিলে, একেবাৰে নোহোৱা হ'ল। এনেকুৱা লাগিল যেন পৰমাত্মাই অপাৰেশ্যন কৰি দিলে, মোৰ যে হাৰ্টৰ বেমাৰ ঠিক কৰি দিলে। ইয়াৰ পিছত মোৰ পাইলছ হৈ গৈছিলে। পাইলছৰ বাবে বহুত ধৰণৰ ঔষধ খাইছিলোঁ। প্ৰথম কথাটো হ'ল যে মই প্ৰেক্টিছ নিজে কৰিছিলোঁ, নিজৰ মতে ঔষধ খাইছিলোঁ, ঠিক নহ'ল। মোতকৈ ছিনিয়ৰ যি ডক্টৰ আছে তেওঁলোকক ক'লোঁ যে ছাৰ এনেকুৱা এনেকুৱা কথা, পাইলছ ঠিক হোৱা নাই মোৰ, এতিয়া কি কৰোঁ? তেওঁ ক'লে, মই এটা ঔষধ লিখি দিওঁ, সেইটো তুমি খোৱা। ঔষধটো লিখিলে, খালোঁ। 30 দিন খালোঁ। 30 দিনৰ পিছত কি হ'ল, ইমান বেছি খোৱাৰ পিছত বেমাৰ বাঢ়িহে গ'ল। কি হ'ল, মূৰ ঘূৰাবলৈ ধৰিলে, কাৰণ তেজ গৈ আছিলে, তেজ ওলোৱা পাইলছ হৈছিলে, ভাল হোৱা নাছিল। এনেকুৱা লাগিব ধৰিলে যে ডাঙৰ ডক্টৰৰ ওচৰলৈ যাব লাগিব। তাৰপিছত হঠাতে মোৰ মনলৈ আহিল, জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাব লাগিব। তেতিয়া মই প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত যেতিয়াই পৰমাত্মাই সিফালৰ পৰা আদেশ দিলে, দয়া কৰিলে, তেতিয়া 24 ঘণ্টাৰ ভিতৰতে মোৰ তেজ ওলোৱা পাইলছ ঠিক হৈ গ'ল। আজিলৈকে মই ভালে আছোঁ, সুস্থ হৈ আছোঁ, কোনো ধৰণৰ সমস্যা হোৱা নাই, আৰ্থিক সমস্যা হোৱা নাই। ইয়াৰ বাহিৰে মোৰ পত্নীৰ এটা সমস্যা আছিলে, লিক'ডিয়া আছিলে। লিক'ডিয়াৰো মই বহুত ঔষধ দিছিলোঁ, ডক্টৰকো দেখুৱাইছিলোঁ, আল্ট্ৰাছাউণ্ডো কৰাইছিলোঁ। কিন্তু ঔষধ খোৱাৰ পাছতো সকলোবোৰ এনেই গ'ল, ভাল নহ'ল, বেকাৰ গুচি গ'ল। গোটেই পৰিয়ালত সকলোৱে নাম দীক্ষা লোৱাৰ পিছত মোৰ পত্নীৰ লিক'ডিয়া ঠিক হৈ গ'ল। এতিয়া একেবাৰে সুস্থ। ইমানবোৰ সমস্যাৰ মাজত মোৰ স্থিতি ইমানেই বেয়া হৈ গ'ল, ক'বই নোৱাৰিম, শুনিবও নোৱাৰি। ৰাতি হ'লে মোৰ টোপনি নাহে যে কাইলৈ আমি কি খামনো। বহুত ইনকাম কৰিছিলোঁ, বহুত পইচা দেখিছিলোঁ, কিন্তু পইচা নাবাচিছিলে। কিন্তু সেই সমস্যাবোৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে মোৰ সমস্যাবোৰ শুনিলে আৰু এই সমস্যাবোৰ নিমিষতে মোৰ পৰা আঁতৰ কৰি দিলে। আৰু মোৰ আৰ্থিক স্থিতি সকলো ঠিকে আছে, মোৰ সমস্যা দূৰ হ'ল। ঘৰত যিবোৰ হাই কাজিয়া আছিল সেয়াও দূৰ হ'ল। গজেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, বিশেষকৈ হান্সা দেশপন্থীসকলক আপুনি কি ক'ব বিচাৰিব? মই বিশেষকৈ হান্সা দেশপন্থীসকলক মই এইটোৱেই ক'ব বিচাৰোঁ যে মই হান্সা দেশ পন্থসকলৰ বহুত প্ৰচাৰ কৰিছোঁ। হাজাৰ হাজাৰ মই জিজ্ঞাসুসকলক তৈয়াৰ কৰি তেওঁলোকৰ শিষ্যসকলক নাম উপদেশ দিয়াইছিলোঁ। মই তেওঁলোকক প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। তেওঁ পৃথিৱীলৈ স্বয়ং পৰমাত্মাৰ ৰূপত আহিছে। তেওঁৰ বাহিৰে সমগ্ৰ পৃথিৱীত, সমগ্ৰ দেশত কোনো জগতগুৰু তত্ত্বদৰ্শী সন্ত অৱতাৰ নাই। আৰু আন যিমানবোৰ এই পৃথিৱীত সন্ত আছে তেওঁলোক ভণ্ড হয়, পাখণ্ড হয়, তাৰ পৰা একো লাভ নহয়। তেওঁলোকে কালৰ জ্ঞান দিয়ে, আৰু কেৱল কালৰ জ্ঞানেই নহয়, জ্ঞান দিয়াৰ বাহিৰেও ঘৰৰ পৰা চান্দাৰ ৰূপত মাহে মাহে পইচা দিবলগীয়া হয়। যদি আপুনি দিব নোৱাৰে তেন্তে আপোনাক তেওঁলোকৰ ভগত বুলি কোৱা নহয়, তেওঁলোকক তলৰ শ্ৰেণী বুলি গণনা কৰা হয়। মই আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, হাত জোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে নকলি ভণ্ড পাখণ্ডবোৰক ত্যাগ কৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ যি পৃথিৱীলৈ পৰমাত্মাৰ ৰূপত আহিছে, তেওঁৰ শৰণলৈ আহি নাম দীক্ষা গ্ৰহণ কৰক আৰু আপোনালোকৰ সকলো ধৰণৰ সমস্যা কষ্ট দূৰ কৰাই লওক। গজেন্দ্ৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে চেনেলবোৰত
প্ৰত্যেক দিনা সৎসংগ আহে তাৰে তলত হালধীয়া শাৰী এটা আহে সেই হালধীয়া শাৰীত মোবাইল নম্বৰ কণ্টেক্ট নম্বৰ হোৱাটছএপ নম্বৰ থাকে সেই নম্বৰত তাতে সেই নম্বৰত যোগাযোগ কৰি আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাত যোগাযোগ কৰক এই নামদান কেন্দ্ৰ সমগ্ৰ পৃথিৱীৰ প্ৰত্যেক জিলাত আছে তাত যোগাযোগ কৰি ওচৰৰ নামদান কেন্দ্ৰৰ পৰা আপোনালোকে নাম দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰো কল্যাণ কৰাওক আৰু জগতৰো কল্যাণ কৰোৱাৰ সংকল্প হাতত লওক ধন্যবাদ সৎ চাহেব